নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 18 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰেল দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে যোৱাকালি সংঘটিত হৈছিল ভয়ংকৰ ৰেল দুৰ্ঘটনা পশ্চিমবংগৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি পায়ে আছে 16 জনলৈ বৃদ্ধি পালে নিহত লোকৰ সংখ্যা ভয়ংকৰ ৰেল দুৰ্ঘটনাত আহত হৈছে শতাধিক ৰেল যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰেল বিভাগৰ ফালৰ পৰা ৰেলখনত গুৱাহাটী নলবাৰী বৰপেটা হুজাই লামডিং লংকা কোকৰাঝাৰৰ বহু যাত্ৰী থকাৰ খবৰ জানিব পৰা গৈছে মালবাহী ৰেলৰ সৈতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল যাত্ৰীবাহী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে চাৰিটাকৈ দবা ৰেলখনৰ বহু ৰেল যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে নিহত সকলক 10 লাখ টকা এককালীন সাহায্য ৰেল বিভাগৰ তৰফৰ পৰা আহত সকলক 2,50,000 টকাৰ এককালীন সাহায্য ৰেল বিভাগৰ ইফালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰাও নিহত সকললৈ ঘোষণা কৰা হৈছে এককালীন সাহায্য নিহত সকলৰ পৰিয়াললৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ আহত সকলক 50,000 কৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ঘটনাস্থলীত উপস্থিত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ বৰ্তমানো চলি আছে জোৰদাৰ উদ্ধাৰ অভিযান বাতিল কৰা হৈছে অসমৰ 19খনকৈ ৰেল চলাচল বাতিল অসমত কাৰ ভুলৰ বাবে সংঘটিত হ'বলৈ পালে এনে ভয়ংকৰ ৰেল দুৰ্ঘটনা সমগ্ৰ ঘটনাক লৈ ৰেল বিভাগে আৰম্ভ কৰিছে তদন্ত পশ্চিমবংগৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি পায়ে আছে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লোকসভাৰ অধ্যক্ষৰ আসনক লৈ বুজাবুজি নকৰে বিজেপিয়ে টিডিপিৰ এতিয়া কি হ'ব লোকসভাৰ অধ্যক্ষৰ আসন দাবী কৰি আহিছিল টিডিপিৰ চন্দ্ৰবাবু নাইডুৱে লোকসভাৰ অধ্যক্ষৰ আসনক লৈ বুজাবুজি নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে এনডিএৰ সহযোগী দলে লাভ কৰিব পাৰে অধ্যক্ষৰ আসন নাপায় আনহাতে চন্দ্ৰবাবু নাইডুৱেও বিচাৰিছে অধ্যক্ষৰ আসন লোকসভাৰ অধ্যক্ষৰ আসনক লৈ বুজাবুজি নকৰে বিজেপিয়ে টিডিপিৰ এতিয়া কি হ'ব প্ৰশ্ন উত্থাপন হৈছে এতিয়া ভাৰতৰ ৰাজনীতিত চৰ্চা এনডিএৰ সহযোগী দলে লাভ কৰিব পাৰে উপাধ্যক্ষৰ আসন আনহাতে চন্দ্ৰবাবু নাইডুৱেও বিচাৰিছিল লোকসভাৰ অধ্যক্ষৰ আসন বিচাৰমতে লাভ নকৰিলে উপাধ্যক্ষৰ পদতে সন্তুষ্ট হ'ব নেকি টিডিপি ইণ্ডিয়ায়ে বিচাৰিছে উপাধ্যক্ষৰ আসন ইণ্ডিয়া এলায়েন্সে বিচাৰিছে উপাধ্যক্ষৰ আসন নাপালে চন্দ্ৰবাবুক সমৰ্থন জনাব ইণ্ডিয়া এলায়েন্সে ইয়াৰ ফলত অনাস্থাৰ প্ৰস্তাৱ উত্থাপন হোৱাৰ সম্ভাৱনা লোকসভাৰ মজিয়াত 1996 চনত সংখ্যাগৰিষ্ঠতা দেখুৱাব নোৱাৰাৰ বাবে ভংগ হৈছিল বাজপেয়ী চৰকাৰ লোকসভাৰ অধ্যক্ষৰ আসনক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৱাইনাডত সাংসদ পদ এৰিব ৰাহুল গান্ধীয়ে প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৱাইনাডৰ পৰা সাংসদ পদ এৰিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৰাইবেলিৰ পৰা সাংসদ হৈ থাকিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৱাইনাডৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে দীঘলীয়া চৰ্চাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ দলে ৱাইনাডৰ জনতাক ধন্যবাদ জনালে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰথমবাৰলৈ সংসদীয় ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে ৱাইনাডৰ পৰা সাংসদ পদ এৰিব ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীয়ে এৰিব সাংসদ পদ ৰায়বেৰিৰ পৰা সাংসদ হৈ থাকিব ৰাহুল গান্ধী দিবলৈ বতৰক লৈ এটা জৰুৰী খবৰ এফালে ভয়ংকৰ বান আনফালে নামনি মধ্য আৰু ডিমা হাছাওৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে অসমত ৰাজ্যৰ কেইবাখনো প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতি দেখা পোৱা গৈছে ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে আহিছে উদ্বেগজনক খবৰ নামনি অসম মধ্য অসম আৰু ডিমা হাছাওৰ জনতা সাৱধান বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 3 দিনৰ বাবে জাৰি কৰিছে ৰেড এলাৰ্ট আগন্তুক 3 দিনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাত ডিমা হাছাও চিৰাং গোৱালপাৰা বঙাইগাঁও
কোকৰাঝাৰ ধুবুৰীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বৰপেটা বাক্সা নলবাৰী তামুলপুৰ জিলাৰ বাবেও এলাৰ্ট জাৰি মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আলং আদি জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কামৰূপ বজালী দৰং ওদালগুৰি কাছাৰ হাইলাকান্দি কৰিমগঞ্জতো এলাৰ্ট জাৰি হুজাই শোণিতপুৰ বিশ্বনাথ জিলাতো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ মাজুলী যোৰহাট শিৱসাগৰ চৰাইদেউ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ডিমা হাছাওত জটিল হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে আৰু কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে বুলি জানিব পৰা গৈছে হুৰাহুৰে বৃদ্ধি পাইছে কপিলী নৈৰ পানী দিবলৈ এটা ভাল খবৰ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আজি পুৱাতে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব ধন কিছু মুহূৰ্তৰ পাছতেই ভাৰতৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন কৃষকসকলৰ বাবে এটা ভাল খবৰ আজি পুৱাতেই বেংকত জমা হ'ব কৃষক সন্মান নিধি আঁচনিৰ ধন কেনেকৈ পাব পিএম কিষাণৰ 17 নং কিস্তিৰ ধন আপুনি যদি পিএম কিষাণ সন্মান নিধিৰ বাবে এপ্লাই কৰিছিল তেন্তে আপুনি আপোনাৰ একাউণ্ট আজিয়ে চেক কৰক আপোনাৰ নাম কেনেকৈ চেক কৰিব প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব 17 নং কিস্তিৰ ধন আপুনি কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই প্ৰথমে আপুনি www.pmkisan.government.in ত লগইন কৰক তাৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্টলৈ এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক পাব আপুনি এই লিষ্টত লিংকত ক্লিক কৰি আপুনি দিব লাগিব আপোনাৰ ৰাজ্যৰ নাম তাৰ পিছতেই দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ সকলো ধৰণৰ সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা আৰু এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই পিএম কিষাণ সন্মান নিধিৰ তালিকাত আৰু আজি কিছু মুহূৰ্তৰ পিছতে সোমাব কৃষকৰ একাউণ্টত ধন যদি আপুনি পিএম কিষাণ সন্মান নিধিৰ আঁচনিৰ হিতাধিকাৰী তেন্তে আপুনি আপোনাৰ একাউণ্ট আজি পৰীক্ষা কৰক আপোনাৰ একাউণ্টতো সোমাব এই ধন পৰৱৰ্তী খবৰ প্ৰতিবাদৰ মাজতেই ভয়ংকৰ ঘটনা কৰ্ণাটকত বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতিশ্ৰুতি পূৰণৰ বাবে কৰ্ণাটক চৰকাৰে বৃদ্ধি কৰিলে তেলৰ দাম বৃদ্ধিৰ লগে লগে প্ৰতিবাদত নামিল বিজেপিৰ একাংশ নেতাকৰ্মী আজিৰ দিনটোত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছে বিজেপি সিদ্ধামায়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈছিল বিজেপিৰ নেতা একাংশই পিছে প্ৰতিবাদ কৰি থাকোঁতেই হাৰ্ট এটেকত আক্ৰান্ত হৈ বিজেপি নেতাৰ মৃত্যু প্ৰতিবাদস্থলীৰ পৰা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যুক সাৱটি লৈ বিজেপিৰ নেতাগৰাকীয়ে কৰ্ণাটকত সংঘটিত হৈছে এই শোকাবহ ঘটনা দিবলৈছো পৰৱৰ্তী খবৰ বিৰোধী দলৰ নেতা হ'বলৈ অস্বীকাৰ কৰিছে ৰাহুল গান্ধীয়ে বিৰোধী দলৰ নেতা হ'বলৈ অস্বীকাৰ ৰাহুল গান্ধীৰ এনডিএৰ চৰকাৰ গঠন কৰাৰ পাছতে বিৰোধী দলৰ নেতাক লৈ অব্যাহত আছে জল্পনা কল্পনা 24 জুনত লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ'ব 9 দিনীয়া এই অধিৱেশনত নিৰ্বাচিত হ'ব লোকসভাৰ অধ্যক্ষ সেই সময়তে বিৰোধী দলৰ নেতাৰ নামো কৰা হ'ব ঘোষণা বিগত 10 বছৰ ধৰি খালী হৈ আছে এই পদ ইণ্ডিয়া এলায়েন্সত বিৰোধী দলৰ নেতাক লৈ অব্যাহত আছে আলোচনা বিৰোধী দলৰ নেতা হ'বলৈ লোকসভাত 54 জন সাংসদ থকাৰ প্ৰয়োজন এইবাৰ কংগ্ৰেছৰ পৰাই হ'ব বিৰোধী দলৰ নেতা কিন্তু ৰাহুল গান্ধীয়ে নাকচ কৰিছে এই পদ অস্বীকাৰ কৰিছে ৰাহুল গান্ধীয়ে তাৰ পাছতে নাম চৰ্চাত আহিছে অসমৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ কুমাৰী শৈলজা আৰু মনীষ তিৱাৰীৰো নাম আহিছে চৰ্চাত ৰাহুল বিৰোধী দলৰ নেতা হ'লে শক্তি বৃদ্ধি পাব কংগ্ৰেছৰ 2019ত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিছিল বহু চেষ্টা কৰাৰ পাছতো পুনৰ সভাপতিৰ পদ নললে ৰাহুল গান্ধীয়ে বিৰোধী দলৰ নেতা হ'বলৈ এতিয়া অস্বীকাৰ কৰিছে ৰাহুল গান্ধীয়ে